আজি মথনগুৰি সমষ্টি হিচাপে নিমুৱা নিমুৱা ভিচিডিচিৰ অন্তৰ্গত দুখন ৰাস্তা আমি এছবিডিৰ পৰা চেংচন কৰিব পাৰিছো। মই MCLA হিচাপে মই নিজে দায়িত্ব লৈ পেলাই তাৰপিছত আপোনাৰ এটা আছে আমাৰ যিটো মইনামাথা পাথাৰ ভিচিডিচিৰ আন্দাৰত আমাৰ পশ্চিম উন্নেগুৰি আৰু হল আমাৰ উন্নেগুৰি আমি দুখন ৰাস্তা ইয়াতে আমি ষ্টন ফাউণ্ডেশ্যন কৰিব পাৰিছো, মানে অলৰেডি আমাৰ চেংচন হৈছে এছবিডিৰ পৰা। তাৰোপৰি মই খাগ্ৰাবাৰীত আৰু এটা ৰাস্তা মই তাতেও ষ্টন ফাউণ্ডেশ্যন কৰি আহিলো। গতিকে আপোনালোকৰ সহায় সহযোগিতাও মই বিচাৰিম। আমাৰ ৰাইজে এই ৰাস্তাসমূহ অকল বিচৰাই নহয়, মোৰো এটা দায়িত্ব আছে। ৰাইজৰ যথেষ্ট অভাৱ ৰাস্তা ঘাটসমূহৰ, আৰু সেই হিচাপে আজি 5খন ৰাস্তা মই মানে ষ্টন ফাউণ্ডেশ্যন কৰিলো। এক সপ্তাহৰ ভিতৰতে এইবিলাকৰ কাম আৰম্ভ হৈ যাব। আৰু ইয়াৰোপৰি বিভিন্ন ৰাস্তা আছে। আমাৰ যিটো পাঁচটা ৰাস্তাত কমেও মানে 7 কোটিৰ ওপৰত হ'ব। কোনোবাতো 1 কোটি 35 লাখ, কোনোবাতো 70 লাখ, কোনোবাতো মানে ৰাস্তা অনুযায়ী আমি এই ৰাস্তাবিলাক চেংচন কৰিব পাৰিছো। আৰু ৰাস্তা আছে। কালি 4 তাৰিখ আমাৰ ইচি মিটিং আছে। ইচি মিটিঙৰ পিছত মই আকৌ আহিম, আপোনালোকে দেখিবলৈ পাব। মথনগুৰি সমষ্টিটো যথেষ্ট পিছপৰা ৰাস্তা ঘাটৰ ক্ষেত্ৰত। সেই হিচাপে ইয়াৰে সকলো মানুহ কৃষিজীৱী, কৃষিৰ উৎপাদন কৰি পেলাই মানুহবিলাকে সময়মতে যাতে তেওঁলোকে বৰপেটা ৰোডত লৈ গৈ পেলাই তেওঁলোকে ভাল এটা মূল্যায়ন পায়। ৰাস্তা ভাল হলেহে, যোগাযোগ ভাল হলেহে আমাৰ সকলো ভাল হ'ব। ছাত্ৰ ছাত্ৰী সকলৰ কথা আছে, আমাৰ ৰোগীয়া সকলৰ কথা আছে। গতিকে আমি BPF দল হিচাপে আৰু মই এজন MCLA হিচাপে, এইটো সমষ্টিৰ MCLA হিচাপে যথেষ্ট ৰাস্তাৰ কাম মই আনিব পাৰিছো। আৰু ব্ৰিজ এটা ইয়াতে আপোনালোকে দেখা পাইছে, ৰাইজে বিচাৰিছে, মই পিন পইণ্টটো লৈ গৈ আছো। মই খুব সোনকালে আমাৰ ইঞ্জিনিয়াৰক লৈ পেলাই এইটো ছাৰ্ভে কৰি পেলাই এইটো এষ্টিমেট বনাই এইটো মই বুক কৰিম। আৰু মই ভাবো BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ যথেষ্ট এটা গুৰুত্ব আমাৰ মথনগুৰি সমষ্টিৰ এই খাৰিজা বিজনী অঞ্চলৰ প্ৰতি আছে। আঞ্চলিক হিচাপে খাৰিজা আঞ্চলিক বুলি কয়।